বৰ্তমান দানুজ প্লাছৰ প্ৰতিগৰাকী দৰ্শকক নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি খন্তেক সময়ৰ পিছত ষ্টাৰ-এনিৰ যি কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব খন্তেক সময়ৰ পিছত। তাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে মই আহি উপস্থিত আছোঁ গৌৰীপুৰ যি চহৰৰ মাছমজিয়াত যি কাৰ্যালয়ৰ সন্মুখত। ইতিমধ্যে মই সহযোগী প্ৰথমে দেখাবলৈ অনুৰোধ কৰিম যে কাৰ্যালয়ৰ পৰিৱেশটো আছে। প্ৰথমে মই দেখাবলৈ অনুৰোধ কৰিম যে কাৰ্যালয়ৰ সন্মুখৰ যি পৰিৱেশটো আছে, যে সহযোগীয়ে দেখাব যদি কেমেৰা সম্ভৱ হয় দেখাব। যে সন্মুখৰ পৰিৱেশটো মই প্ৰথমে দেখাবলৈ অনুৰোধ কৰিম। পুৱা ভাগৰ এয়া হ'ল পৰিৱেশ। প্ৰথমে ক'বলৈ যিহেতু খন্তেক সময়ৰ পিছত যে কাৰ্যালয় আছে ষ্টাৰ-এনি কাৰ্যালয় আনুষ্ঠানিকভাৱে আজি মুকলি কৰা হ'ব। যে কাৰ্যালয়ৰ এয়া আছিল পৰিৱেশ। প্ৰথমে সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিম, যদি সম্ভৱ হয় মই এজনৰ লগত মই কথা পাতিম। কাৰ্যালয়ৰ যি CMD আছে মই তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। আজিজুৰ ৰহমান যি আছে মই তেওঁৰ লগত কথা পাতিম। কি ক'ব আজি যিহেতু আনুষ্ঠানিকভাৱে যে কাৰ্যালয় মুকলি হ'ব, কেনেকুৱা অনুভৱ কেনেকুৱা? পোনপ্ৰথমে আমি সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজিৰ জানুৱাৰীৰ 4 তাৰিখ ৰবিবাৰ, মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গৌৰীপুৰত আমাৰ ৱাৰ্ড নম্বৰ 9ত আমাৰ ষ্টাৰ-এনিৰ নতুনকৈ কাৰ্যালয় ইয়াত যিহেতু নিৰ্মাণ কৰা হৈছে, এই কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। যিহেতু বিভিন্ন প্ৰান্তৰ পৰা ইয়াত জ্যেষ্ঠ বিশিষ্ট আমাৰ সাংবাদিকসকল আহিছে, এই কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। আৰু আপোনালোককো ধন্যবাদ, আপোনালোকে আমাৰ এই অনুষ্ঠানত আজি আহিছে, মুকলি অনুষ্ঠানৰ কাৰ্যালয়। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক সহযোগ দোৱা আশীৰ্বাদ কৰিব, যাতে আজিৰে পৰা আমি নতুন যাত্ৰা যিহেতু আৰম্ভ কৰিছোঁ, এটা নতুন কাৰ্যালয় ইয়াত উদ্বোধন কৰিম। ইয়াৰে পৰা যাতে আমি বিভিন্ন ধৰণৰ বা বাতৰি আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰিব পাৰোঁ, আপোনালোকৰ বাবে নিষ্ঠা সততাৰে যাতে বাতৰি সম্প্ৰচাৰ কৰিব পাৰোঁ, সেইটোৱে কামনা থাকিব। সকলোকে আমাক সহযোগ কৰিব। আপোনালোকে সহযোগ কৰিলে আমি যাতে আপোনাৰ বাবে ভাল বাতৰি যিবিলাক আছে এইবিলাক পৰিৱেশন কৰিব পাৰিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোককো ধন্যবাদ। সকলোৱে আৰু দোৱা আশীৰ্বাদ কৰিব, সেইটোৱে কামনা থাকিব। ধন্যবাদ আপোনাক। আৰু মোৰ লগত গৌৰীপুৰ নগৰ আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী আছে, মই তেওঁৰ লগত মই কথা পাতিম। কি ক'ব আজি যি কাৰ্যালয় মুকলি হ'ব তাৰ আপনাৰ কেনেকুৱা অনুভৱ কেনেকুৱা? হয়, প্ৰথমতে মই সকলো ষ্টাৰ-এনিৰ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু আপোনালোককো সাংবাদিকসকলকো মই অশেষ ধন্যবাদ জনাওঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ কাৰণে এটা সৌভাগ্য এইটোৱে যে আমাৰ গৌৰীপুৰত এটা ষ্টাৰ-এনিৰ যিহেতু এটা উদ্বোধনী অনুষ্ঠান আমি ইয়াত আহিছোঁ, আমাৰ কাৰণে খুব এটা বিৰাট এটা চেনেলৰ সৃষ্টি হ'ব ইয়াতে। আমি যিহেতু ইয়াৰ পৰা আমি সকলো ধৰণৰ যিবিলাক মানুহৰ থাকে প্ৰব্লেম থাকে, আমি ইয়াৰ পৰা মানুহক এটা ভাল এটা বাৰ্তা দিব পাৰিম। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে ইয়াতে আহি সহযোগ কৰক। আৰু এই অনুষ্ঠানটো আজি আমি নিয়াৰিকৈ আমি উদ্বোধনী কৰিম। কৰাৰ পিছত আমাৰ যিটো প্ৰগ্ৰাম থাকিব আমি শান্তিপূৰ্ণভাৱে এইবিলাক চলাই যাম। আৰু লগতে ইয়াতে আছে আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আমি সেইটো ইয়াতে পালন কৰিম। হয়, ধন্যবাদ আপোনাক। কিয়নো ক'ব লাগিব যে খন্তেক সময়ৰ পিছত যিহেতু যে কাৰ্যালয় মুকলি হ'ব, কাৰ্যালয় মুকলিৰ কাৰণে ইতিমধ্যে ক'ব হৈছে বিভিন্ন দুজনৰ পৰা মানুহ অহা পৰিলক্ষিত হৈছে, সকলোৱে সহযোগ কৰা পৰিলক্ষিত হৈছে। এইফালৰ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম। কিয়নো ক'ব যে সকলো সতীৰ্থ একগোট হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইৰ পৰা যিসকল আছে যে সকলোৱে ইতিমধ্যে অহা পৰিলক্ষিত হৈছে। যদি সম্ভৱ হয় সহযোগে দেখা পায় ইয়াত অসমৰ হিয়াৰ অমৃতজ্যোতি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা ঠাই ইতিমধ্যে ক'ব লাগিব। আৰু যদি সম্ভৱ হয় মই ভিতৰৰ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম। সহযোগীয়ে দেখাব যে কাৰ্যালয়ৰ ভিতৰত অলপ যাবলৈ চেষ্টা কৰিম যে কেনেধৰণে সজাই পৰা তলা পৰিলক্ষিত হৈছে। কাৰ্যালয়ৰ ভিতৰৰ পৰিৱেশটো সহযোগীয়ে দেখাব যে যদি সম্ভৱ হয় ইয়াৰ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম। যে ভিতৰত যে কাৰ্যালয়ৰ ভিতৰত ইতিমধ্যে ক'ব লাগিব যে এক আটক ধুনীয়াকৈ সজাই পৰা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰৰ পৰিৱেশটো মই প্ৰথমে সহযোগীক দেখাবলৈ অনুৰোধ কৰিম যে খন্তেক সময়ৰ পিছত যে ষ্টাৰ-এনিৰ যে কাৰ্যালয় ইতিমধ্যে মুকলি অনুষ্ঠান আৰম্ভ হ'ব খন্তেক সময়ৰ পিছত। তাৰ আগমুহূৰ্তত দেখা পোৱা গৈছে যে কাৰ্যালয়ৰ যে ভিতৰৰ পৰিৱেশটো এয়া হ'ল সহযোগীয়ে দেখাব যে কাৰ্যালয় আটক ধুনীয়াকৈ সজাই পৰা পৰিলক্ষিত হৈছে। কিয়নো খন্তেক সময়ৰ পিছত যিহেতু কাৰ্যালয়টো মুকলি হ'ব ষ্টাৰ-এনি কাৰ্যালয় গৌৰীপুৰ চহৰৰ মাছমজিয়াত ইতিমধ্যে ক'ব লাগিব যে কাৰ্যালয়টো মুকলি কৰা হ'ব খন্তেক সময়ৰ পিছত। ইতিমধ্যে আগমুহূৰ্তৰ এয়া হ'ল পৰিৱেশ, কাৰ্যালয়ৰ পৰিৱেশ। গৌৰীপুৰ চহৰৰ যি 9 নং ৱাৰ্ডত ইতিমধ্যে অৱস্থিত যে কাৰ্যালয়ৰ এয়া হ'ল পৰিৱেশ আছিল। আৰু যদি সম্ভৱ হয় আমি দেখাবলৈ চেষ্টা কৰি থাকিম পৰৱৰ্তী সময়ত। কাৰ্যালয় মুকলিৰ পিছত আমি আকৌ দেখাবলৈ চেষ্টা কৰি থাকিম। মই আনচাৰলৈ চাই থাকিব দানুজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।